উন্নতি হয়, যাতে ইণ্ডাষ্ট্ৰী কিবা আহে। ইয়াত ইমান ল'ৰা ছোৱালী ইমান শিক্ষিত হৈ বাহিৰত গৈ পঢ়া শুনা কৰিব লগা হৈছে, প্লাছ আৰু বাহিৰত গৈ চাকৰি কৰিব লগা হৈছে। সেইখিনি যাতে ইয়াত সমস্যাটো দূৰ হয়, সেইটোৰ বাবে আমাৰ বিধায়ক কৰিব লাগে। স্বাধীন ভাৰতৰ পৰা আজিলৈকে ইয়াত কোনো একো উন্নতি কৰিব নাই। খালি অকল ৰাস্তা ঘাট দিলেতো আমাৰ কিবা হেৰি নহ'ব, ইয়াৰ কিবা ব্যৱসায়ৰ উন্নতি নাই। যিখিনি হৈছে খালি কয়লা চুৰি আৰু একো নাই। সেইকাৰণে আমি তেনেকুৱা প্ৰতিনিধি বিচাৰিছোঁ যিজন আমাৰ ইয়াত কিবা এটা ইণ্ডাষ্ট্ৰী আনি আমাৰ যাতে ইয়াৰ নিবনুৱা সমস্যা দূৰ কৰিব পাৰে। সেইটোৰ বাবে আমি তেনেকুৱা এজন প্ৰতিনিধি বিচাৰিছোঁ। যি পাৰ্টি হওক, সেইটো যি পাৰ্টি হওক, আমাৰ কেণ্ডিডেট ভাল লাগে, যাতে ইয়াৰ সমস্যাখিনি দূৰ কৰিব পাৰে। আজি খালি অকল ৰাস্তা ঘাট, ইয়াত ইমান বানপানী হয়, বৰষুণ হ'লে বানপানী হৈ যায়। সেই বানপানীটোৰ কোনো সমস্যা দূৰ কৰা নাই। যিজনে হৈছে, প্ৰদ্যুৎ বৰদলৈ হওক বা আজি হিতেশ্বৰ শইকীয়াই হওক, যিমানখিনি হৈছে, কোনো আজিলৈকে ইয়াত সমস্যা দূৰ কৰা নাই। সেইকাৰণে আমি ইমান সুখী নহয়। বিধায়ক ভাস্কৰ শৰ্মাৰ কাম কাজক লৈ নাই, আমিতো একো সুখী নহয়। অকল ৰাস্তা ঘাটে দিছে আৰু কয়লা চুৰি দিছে, আৰুতো একো কাম দিয়া নাই। সেইটোৰ বাবে আমি কি সুখী হওঁ? কি বিচাৰে আপোনাক? সেইকাৰণে আমি তেনেকুৱা প্ৰতিনিধি বিচাৰোঁ যাতে আমাৰ ইয়াত যিখিনি আমাৰ মূল উদ্দেশ্য যিটো নিবনুৱা সমস্যা, আৰু হ'ল আমাৰ বিজনেছৰ যিটো উন্নতি, প্লাছ আমাৰ ড্ৰেইন পদূলি ভাল হ'ব লাগে, সেই বস্তুবিলাক একো হোৱা নাই। অকল খালি সান্তনা দি বাছ ইলেকশ্যনটো পাৰ কৰি দিয়ে, আকৌ ইলেকশ্যন আহে, আকৌ সান্তনা দিয়ে, সেইটোৱে কৰি পাৰ কৰে। সেইবাবে আমি ভাস্কৰ শৰ্মাক ইমান আমি ভাল পোৱা নাই। মোৰ হিচাপত চাওক, আমাৰ মাৰ্ঘেৰিটা সমষ্টিত যি ডেভেলপ কৰিব পাৰে, আৰু মাৰ্ঘেৰিটা সমষ্টিত ধৰক সমষ্টি হিচাপত এটা উন্নতি পথত নিব পাৰে, তেনেকুৱা এজন মই ব্যক্তি বিচাৰোঁ। যেনেকুৱা আমাৰ ৰাইজৰ দলৰো আছে, কংগ্ৰেছৰো প্ৰাৰ্থীটো চবেই দিছে, কিন্তু আমাৰ 10 বছৰ ৰাজত্ব কৰা বা 10 বছৰ ইয়াত শাসনত্ব কৰা আমাৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ মাৰ্ঘেৰিটাৰ কাৰণে বহুতখিনি কাম কৰিছে, বহুতো উন্নতি পথত নিছে। দলঙৰ পৰা লৈ পিনে ITI স্কুলৰ পৰা লৈ পিনে ৰাস্তা পদূলিৰ পৰা লৈ পিনে কানেক্টিভিটি, তাৰপিছত আমাৰ যিখিনি নিবনুৱাৰ যিখিনি সম্ভৱ হৈছে সেইখিনি কৰি দেখুৱাইছে। তাৰ কাৰণে আমি সন্তুষ্ট আছোঁ যে ভাস্কৰ শৰ্মাই আকৌ ইয়াৰ পৰা বিধানসভাৰ টিকেটটো পাই ইয়াৰ পৰা জয়যুক্ত হ'ব বুলি। আমি উন্নয়নৰ কামবিলাকত বহুত বাধা পৰিছে। আৰু লিডু অঞ্চলত মানে কি ক'ম, এতিয়া চৰকাৰটো ক'বলৈ গ'লে যেনে BJP জিকিব, কিন্তু আমাৰ মানে কি যে অ'পেন কাষ্ট বা এই যে এইবিলাক কৰি নিয়া বা লিডু পৰিস্থিতি মাইনিং কোম্পানী মানে যে বজাৰত কঢ়াই আছে, সেইটো মানে আমাৰ MLA লোকেল MLAটো অলপ মন দিব লাগিছিলে, কিন্তু তেনেকুৱা আমি দেখা নাই। আৰু তো এতিয়া বৰ্তমান দেখা গৈছে কংগ্ৰেছ, BJP আৰু কংগ্ৰেছ তেতিয়া তেনেকুৱা দেখা নাই। আপুনি কোন দল নিৰ্বাচন? মইতো যি ভাল কাম কৰিব তাকেই আশা কৰোঁ জিকক, কিন্তু ইমান দিন যি দেখি আহিছোঁ ইমান ভাল দেখা নাই। মানে বিধায়ক ভাস্কৰ শৰ্মাৰ যি কৰ্মৰাজি, কাম কাজক লৈ আপুনি কিমান সুখী? কামটো মই তেনেকৈ দেখা নাই। নিবনুৱা ইমান বাঢ়িছে, চব কয়লা অলপ লৈ গৈছে। এইটোতো আৰুতো আমাৰ লিডু ফিউচাৰটো একদম বেয়াৰ ফালে গৈছে। এইটো আমাৰ যিটো মানে MLA আছে বৰ্তমান, তেওঁ অলপ মন দি চাব লাগিছিলে, কিন্তু আমি তেনেকুৱা দেখা নাই। আমি এটা সাধাৰণ মানুহ, কিন্তু আমাৰ নজৰ পৰা নাই। মানুহৰ মুখতো শুনি থাকোঁ এইবিলাক কথাই। এতিয়া লিডুখন একদম ৰখাবলৈ গৈছে, এইটো ফালে নজৰ দিব লাগিছিলে। কিন্তু 2 নম্বৰ বিজনেছৰ বাহিৰত বাকী লিডুত একো পাৰ্মানেণ্ট বস্তু বা এটা ইণ্ডাষ্ট্ৰীৰ কোনো চিন্তাই আজিলৈকে কৰা নাই। যি পাৰ্টীয়ে নাহক লাগে, আমাৰ ধৰক এই মাৰ্ঘেৰিটাখন বা উন্নয়ন হ'ব লাগে আৰু লিডুখিনি উন্নয়ন হ'ব লাগে, সেইখিনি আৰু আমি বিচাৰোঁ। কাৰণ নিবনুৱা যুৱক যুৱতীসকল বহুতো মানে এনেই পৰি আছে, কাম বন নাই, বাহিৰৰ দেশলৈ গৈছে, বাহিৰত কাম কৰিবলৈ গৈছে। সেইখিনি যাতে আমাৰ লিডু বা মাৰ্ঘেৰিটাৰ সমষ্টিত যদি কিবা এটা উন্নয়ন হয়, তেতিয়াহ'লে ধৰক ল'ৰাখিনি বা ছোৱালীখিনিও ইয়াতে থাকি কাম বন কৰিব পাৰিলেহেঁতেন, উন্নতি হ'ব পাৰে। সেইখিনিয়ে আৰু ভাস্কৰ শৰ্মাই কিবা কাম কৰিলে? ভাস্কৰ ছাৰেতো মহিলাসকলৰ কাৰণে বহুতখিনিয়ে কৰিলে। দলং চলঙো বনাইছে, ৰাস্তা পদূলিও বনাই আছে, নামঘৰো তেওঁ প্ৰতিষ্ঠা কৰি আছে। খালি এটাই কথা, আৰু আমাৰ যুৱকবিলাকৰ কাৰণে তেওঁ একো সংস্থাপন নাই ইয়াত। তেওঁলোকে ইয়াতে যদি কিবা এটা হয়, ধৰক আমাৰ ল'ৰাখিনি বাহিৰলৈ নগৈ ধৰক এই মাৰ্ঘেৰিটাৰ সমষ্টিতে ধৰক কিবা এটা কৰি থাকিব পাৰিলেহেঁতেন।